নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ বন্ধু বান্ধৱীসকল ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা এটা বৃহৎ নিযুক্তিৰ কাৰণে বিজ্ঞাপন আহিছে আপোনালোকে নিশ্চয় থাম্বনেইলটোত দেখা পাইছে যে 8868টা পদৰ কাৰণে মুঠ ভেকেন্সি আহিছে ইয়াতে গ্ৰেজুৱেট লেভেলৰ পদ আছে আণ্ডাৰ গ্ৰেজুৱেট ভেকেন্সিৰ পদ আছে আৰু এই পদসমূহ হৈছে নন টেকনিকেলৰ পদ গতিকে ইয়াতে কোনো ধৰণৰ কাৰিকৰী শিক্ষা আপোনালোকক প্ৰয়োজন নাই গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট হ'লে এই পদসমূহৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব গতিকে ইয়াৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব যাতে আপোনালোকে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে নিশ্চয় এইটো বিজ্ঞাপনটো দেখা পাইছে RRBৰ পৰা বিজ্ঞাপনটো আহিছে ইয়াতে আপোনালোকে নিশ্চয় দেখা পাব RRB NTPC ৰিক্ৰুটমেণ্ট 2025 অনলাইন এপ্লিকেশ্যন ফৰ 8868 ভেকেন্সিজ গতিকে আপোনালোকে দেখিছে এইটো এটা বৃহৎ ভেকেন্সি হয় এতিয়া আমি এই পদসমূহ কি কি আছে সবিশেষ জানি লওঁ আপোনালোকে চাওক ইয়াৰ কাৰণে আপোনালোকৰ অনলাইন যিটো আবেদন প্ৰক্ৰিয়া হ'ব আবেদনটো আপোনালোকৰ কেতিয়ালৈকে হ'ব কেতিয়াৰ পৰা আৰম্ভ হৈছে এইখিনি কথা আছে এইটো আপোনালোকে চাওক 21 অক্টোবৰৰ পৰা ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈছে আৰু এতিয়া ইয়াতে আপুনি প্ৰথম কথা আপোনালোকে পদসমূহ চাওক পদসমূহ আছে আপোনালোকৰ NTPC গ্ৰেজুৱেট এণ্ড আণ্ডাৰ গ্ৰেজুৱেট ভেকেন্সি আছে মুঠ ভেকেন্সি আপোনালোকে দেখিলেই 8868 ভেকেন্সি আছে আৰু পদসমূহ আপোনালোকে নিশ্চয় গম পাইছে যে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা আহিছে আৰু এই পদখিনি গ্ৰেজুৱেট এণ্ড আণ্ডাৰ গ্ৰেজুৱেট মানে হৈছে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেট যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে এই পদসমূহ মুকলি হৈছে এতিয়া আপোনালোকে এই পদসমূহৰ ডিটেইলছ যদি আপোনালোকে চাব বিচাৰে ইয়াতে আপোনালোকে চাওক ইয়াতে প্ৰথম আপোনালোকে দেখিছে ইয়াতে এপ্লিকেশ্যনটো আপোনালোকে অনলাইন মোডত কৰিব লাগিব আৰু ইয়াৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগে ফিজটো আপোনালোকে ইয়াতে দিয়া আছে 500 বা 250 টকা আৰু 500টো কোনসকলে যিসকল আনৰিজাৰ্ভ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে আৰু যিসকল ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট আছে যেনে SC ST PWD তেওঁলোকৰ কাৰণে ইয়াতে 250 টকা পে'মেণ্ট কৰিব দিয়া হৈছে ইয়াতে অনলাইন আবেদনটো আপোনালোকে চাব পাৰিব 21 অক্টোবৰৰ পৰা আৰম্ভ হৈছে আৰু 27 নৱেম্বৰলৈকে ইয়াৰ আবেদন চলিব গতিকে আপোনালোকে 21ৰ পৰা 27 তাৰিখৰ ভিতৰত আবেদনটো কৰি ল'ব লাগিব ইয়াতে যিখিনি পদ আছে পদসমূহৰ বিষয়ে ডিটেইলছ আপোনালোকে ইয়াতে চাওক পদসমূহৰ ডিটেইলছবোৰ ইয়াতে উল্লেখ কৰা আছে যিহেতু পদসমূহ গ্ৰেজুৱেট এণ্ড আণ্ডাৰ গ্ৰেজুৱেট ভেকেন্সি হয় আৰু NTPC ভেকেন্সি হয় এই পদসমূহ হৈছে নন টেকনিকেলৰ পদ আপোনালোকে এইটো দেখিছে NTPC অৰ্থাৎ নন টেকনিকেল পপুলাৰ কেটেগৰীৰ কেণ্ডিডেট পোষ্ট হয় এইখিনি গতিকে আপোনালোকে ইয়াতে কোনো ইয়াত টেকনিকেল আপোনালোকৰ এডুকেশ্যন প্ৰয়োজন নাই যেহেতু পদখিনি হৈছে নন টেকনিকেলৰ পদ এইখিনি কথা আপোনালোকে গম পাইছে নিশ্চয় এতিয়া আমি ইয়াৰ পদসমূহৰ সবিশেষ আৰু জানি লওঁ যেহেতু পদসমূহ আপোনালোকে গম পালে যে নন টেকনিকেল পদ আৰু পদ যেহেতু 8868 ভেকেন্সি আছে আৰু ইয়াতে আপোনালোকৰ গ্ৰেজুৱেট লেভেলত কিমানটা পদ আছে আপোনালোকে চাওক গ্ৰেজুৱেট লেভেলত আপোনালোকৰ পদ আছে 5810 আৰু যিটো আণ্ডাৰ গ্ৰেজুৱেট লেভেল তাত আছে আপোনালোকৰ 3058টা পদ টোটেল আপোনালোকৰ 8868টা ইয়াতে ভেকেন্সি আছে এইখিনি আপোনালোকে গম পালে এতিয়া আপোনালোকৰ ইয়াতে যিখিনি পদ আছে পদসমূহৰ আপোনালোকে যদি চাই গ্ৰেজুৱেট লেভেলৰ যিখিনি পদ গ্ৰেজুৱেট লেভেলৰ পদসমূহ আপোনালোকে চাওক ইয়াতে কি পদ ইয়াতে গ্ৰেজুৱেট লেভেলৰ আছে ষ্টেচন মাষ্টাৰ আছে গুড ট্ৰেইন মেনেজাৰ আছে ট্ৰেফিক এছিষ্টেণ্ট আছে চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ আছে জুনিয়ৰ একাউণ্টেণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট আছে ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট এইখিনি আছে ইয়াৰ দৰমহাবিলাক এনেধৰণৰ হ'ব ইয়াতে উল্লেখ কৰা আছে প্ৰতিটোৰে দৰমহাবিলাক ইয়াতে উল্লেখ কৰা আছে আপোনালোকে চাই ল'ব পাৰিব আৰু যদি আপোনালোকে চাই যিখিনি আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ পদ এইখিনি আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ পদসমূহ আপোনালোকে যদি চাওক জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট ট্ৰেইন ক্লাৰ্ক আৰু কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক এইখিনি ভেকেন্সি ইয়াত আছে
আৰু এই পদকেইটাৰ কাৰণে দৰমহাটো আপোনালোকৰ ইয়াতে উল্লেখ কৰা আছে, দেখিছে আপোনালোকে 19,900 টকাৰ পৰা আছে এইকেইটা। আৰু এইটো যিটো লাষ্ট কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক আছে তাৰ 21,700 টকা দিয়া হৈছে। এইখিনি আপোনালোকে বুজিলে। আৰু ইয়াতে এজৰ কথা আছে। এজটো আপোনালোকে যদি চাই এজ লিমিটেশ্যনটো আপোনালোকৰ 1 জানুৱাৰী 2026লৈকে ধৰা হ'ব 18 পৰা 33 বছৰ। 18 পৰা 33 বছৰ ধৰা হৈছে। এইটো আপোনালোকৰ গ্ৰেজুৱেট লেভেলত। আৰু আণ্ডাৰ গ্ৰেজুৱেট লেভেলত যদি আপোনালোকে চাই 18 পৰা 30 বছৰ দিয়া হ'ব। আৰু ইয়াতে এজৰ ৰিলেক্সেশ্যন থাকিব। ৰিজাৰ্ভেশ্যন কেটেগৰী কেণ্ডিডেটসকলে গভৰ্ণমেণ্ট ৰুল মতে যিমানটো পাব লাগে সেইখিনি তেওঁলোকে লাভ কৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটো আপোনালোকে চাওক। এপ্লিকেশ্যন ফিজটোৰ কথা মই অলৰেডি কৈছিলোঁৱেই। যিসকল জেনেৰেল কেটেগৰী আৰু OBC কেটেগৰী তেওঁলোকে 500 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু বাকী যিসকল SC, ST, PWD, ওমেন, এক্স ছাৰ্ভিচমেন তেনেধৰণৰ যিখিনি ইকনমিকেলি উইক কেণ্ডিডেট আছে তেওঁলোকে 250 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এইটো আপোনালোকে অনলাইনত পে'মেণ্ট কৰিব লাগিব। ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ সহায়তো আপোনালোকে এই পে'মেণ্টটো কৰিব পাৰিব। এইখিনি আপোনালোকে গম পালে। পদসমূহৰ গোটেই ডিটেইলছটো আপোনালোকক মই জনালোৱেই। ইয়াতে আপোনালোকে মেইন ইম্পৰ্টেণ্ট ডেট কেইটামান আছে, ডেটকেইটা আপোনালোকে জানি ল'ব লাগিব। প্ৰথম কথা হৈছে এই নটিফিকেশ্যনটো আপোনালোক কেতিয়া পাব্লিছ হৈছিল। নটিফিকেশ্যনটো আপোনালোকে চাওক 29 ছেপ্টেম্বৰ 2025 তাৰিখে প্ৰকাশ কৰা হৈছিল। আৰু ইয়াৰ কাৰণে এপ্লাই ষ্টাৰ্ট হৈছে 21 অক্টোবৰৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে। আৰু ইয়াৰ অনলাইন আবেদনৰ আপোনালোকৰ অন্তিম তাৰিখ হৈছে 20 নৱেম্বৰ 2025। আৰু ইয়াৰ কাৰণে এপ্লাই ষ্টাৰ্টটো এইটো আপোনালোকৰ গোটেইখিনি এপ্লাইটো কৰি দিয়া হৈছে 28 অক্টোবৰৰ পৰা আৰম্ভ হৈছে আৰু এণ্ড হ'ব আপোনালোকৰ এইটো 27 নৱেম্বৰ। এইখিনি গ্ৰেজুৱেট লেভেল আৰু আণ্ডাৰ গ্ৰেজুৱেট লেভেল দুইটা লেভেলৰ কাৰণে ইয়াতে ডেটকেইটা উল্লেখ কৰি দিয়া আছে। ইয়াৰ সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে অফিচিয়েল ৱেবছাইটত যাব। RRB যিটো অফিচিয়েল ৰিক্ৰুটমেণ্ট অফিচিয়েল ছাইট তাতে গ'লে আপোনালোকে ইয়াৰ সবিশেষ জানিব পাৰিব, বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব। আজিলৈ ইমানেই। থেংক ইউ।